নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শাওণ মাহত যদি আপোনালোকৰ এই সপোন দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ বিয়া সোনকালে হ'ব বা আপোনালোকে ভাল জীৱনসংগী লাভ কৰিব অতি সোনকালে বা আপুনি মনে বিচৰা জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাহিৰেও মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আহক তেনেহ'লে আমি জানি লওঁ শাওণ মাহত কি সপোন দেখিলে আমি কি লাভ পাম। ভিডিঅ'টো মনোযোগ সহকাৰে শেহলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সুখৰ সপোনো বহু ধৰণৰ হ'ব পাৰে। কোনো সপোনত নিজকে ডাঙৰ মানুহ বা ধনী ৰূপে দেখা পাওঁ আমি কেতিয়াবা। এইটো নহয় যে আপোনালোকে একো নকৰাকৈয়ে ধনী হৈ পৰিব। আপোনালোকে দৈনন্দিন কৰি থকা কাম কৰিব লাগিব আৰু নতুন কামৰ কাৰণে নিশ্চয় আগভাগ ল'ব লাগিব। আপুনি যদি ভাবে যে সপোন দেখাৰ পিছতে আমি ধনী হৈ যাম, সেইটো কেতিয়াও নহ'ব। আপোনালোকে উচিত কৰ্ম কৰিবই লাগিব, তাৰ পিছতহে ইয়াৰ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শাস্ত্ৰত কোৱা হৈছে যে কৰ্ম কৰি যোৱা কেতিয়াও ফললৈ আশা নকৰিবা। তেনেধৰণে আপোনালোকে এই সপোনৰ পৰা একো আশা কৰিব নালাগিব, যাৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতে আপোনালোকে ইয়াৰ উচিত ফল পাবলৈ সক্ষম হ'ব। আমি দেখা সপোনবোৰ বাস্তৱ ৰূপত বহু কমহে ফলপ্ৰসূ হোৱা আমি দেখিবলৈ পাওঁ। বহু লোকে বিশ্বাস কৰে যে সপোনত বহু ভৱিষ্যতৰ কথা লুকাই থাকে। এইটো স্বপ্নশাস্ত্ৰতো সম্পূৰ্ণভাৱে উল্লেখ আছে। এই সপোনে ভৱিষ্যতত দিয়া ইংগিতৰ কথা সম্পূৰ্ণভাৱে লুকাই থাকে আৰু এই ইংগিতৰ পৰা আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ ভৱিষ্যতত কি হ'ব আৰু ভৱিষ্যতৰ আপোনালোকৰ উন্নতিৰ ক্ষেত্ৰত কি সুবিধা বা অসুবিধা আহি পৰিব। ভাৰতীয় পৰম্পৰাত সপোনৰ এটা মহত্ব আছে। আদিম যুগৰ পৰাই মানুহে বিশ্বাস কৰি আহিছে এই সপোনৰ কথা। বহু কথাত প্ৰমাণ পোৱা যায় যে কিছুমান সপোনৰ ফলত আমাৰ ভৱিষ্যতত উজ্জ্বল হৈ পৰে আৰু বিজ্ঞানীসকলেও ইয়াক প্ৰমাণ কৰি দেখুৱাইছে। কিন্তু সপোন দেখা কিছুমান কথা লুকাই থাকে আমাৰ ভৱিষ্যতৰ লগত। আমি সনাতন ধৰ্মত সপোনৰ কথা বহু পাইছোঁ আৰু স্বপ্নশাস্ত্ৰতো ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে। সনাতন ধৰ্মত 16 সংস্কাৰৰ কথা কোৱা হৈছে। এই 16 সংস্কাৰৰ অৰ্থ হ'ল প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত বিবাহৰ যুগ নামি অহা। ইয়াৰ ফলত আপোনালোকে এইটো গম পাব যে এই সপোন দেখিলেই আপোনালোকৰ ঘৰত বিবাহৰ কাৰোবাৰ প্ৰাৰ্থী নামি আহিব পাৰে, নাইবা বিবাহৰ কাৰণে কোনোবা সাজু হৈ পৰিছে, নাইবা কাৰোবাৰ বিয়াৰ বাৰুৰ কথা আপোনালোকে সুন্দৰভাৱে আলোচনা কৰি চাব পাৰে বা বিয়া বাৰুৰ কাৰণে আপোনালোকে আগভাগ লৈও চাব পাৰে। আমি দেখা কিছুমান সপোনৰ মাজত বিবাহৰ সপোন লুকাই থাকে, কিন্তু আমি সেই সপোনবোৰ বুজি নাপাওঁ। আহক আজি আমি এই ভিডিঅ'টোৰ যোগেদি এই সপোনৰ বিষয়ে সবিশেষ জানি লওঁ। যদি আপোনালোকৰ কিবা অসুবিধা আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু সপোনৰ বিষয়ে যদি আৰু অধিক আপোনালোকে জানিব বিচাৰে বা আপোনালোকে কিবা যদি সপোন দেখিছে তাৰ অৰ্থ বুজি পোৱা নাই তেনেহ'লেও মোক কমেণ্ট কৰি জনাব পাৰে। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম আপোনালোকৰ সপোনটো হৈ এটা ভিডিঅ'। তেনেহ'লে আহক বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। সপোনত যদি ছোৱালীসকলে কাৰোবাৰ মূৰ্তি বনোৱা কোনো লোকক দেখা পায় তেনেহ'লে জানিব যে এই সপোনৰ অতিশয় ভাল ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই সপোনৰ অৰ্থ হ'ল যে বিচৰাজনৰ বা বিচৰাৰ ধৰণে আপোনালোকে জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব বা বিচৰাৰ ধৰণে আপোনালোকে ভাল এখন ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। বিবাহৰ কাৰণে সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি নামি আহিব। এই সপোন দেখাৰ অৰ্থ হ'ল যে আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মীৰ আগমন হৈছে। মা দুৰ্গাৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে মনত যি ধাৰণা কৰিব সেই ধাৰণা আপোনালোকৰ ফলপ্ৰসূ হৈ পৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব আৰু সকলো সিদ্ধান্ত আপোনালোকে নিজেই ল'ব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু নতুনকৈ যদি কিবা ব্যৱসায়িক বাণিজ্যত আপোনালোকে হাত দিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে হাত দিব পাৰিব আৰু সেই ব্যৱসায়ত আপোনালোকে উত্তীৰ্ণ হ'ব পাৰিব। এই শাওণ মাহত কোনো ছোৱালীয়ে যদি সপোনত এযোৰ চৰাই দেখা পায়, নাইবা এযোৰ পাৰ চৰাই বা এযোৰ শালিকা চৰাই আপোনালোকে একেলগে থকা দেখা পায় তেনেহ'লে জানিব যে অতি সোনকালে আপোনালোকৰ জীৱনলৈ প্ৰেম আহিব বা বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ ঘৰলৈ আহিব পাৰে। আৰু এই প্ৰস্তাৱ অহাৰ ক্ষেত্ৰত আপোনালোকৰ বেছি সময় নাথাকিব। আপোনালোকৰ বিবাহ সোনকালে হৈ পৰিব। প্ৰেম বিবাহৰ প্ৰবল যুগ আপোনালোকৰ নামি আহিব। ইয়াৰ বাহিৰেও আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব আৰু বহুত
বহুদিনৰ পৰা যোনসকল লোক প্ৰেমৰ অপেক্ষাত ৰৈ আছে বা বিবাহৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকেও ভাল জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো ক্ষেত্ৰত আপোনালোকৰ আগ্ৰহ দেখিবলৈ পোৱা যাব আৰু অগ্ৰগতিও দেখিবলৈ পোৱা যাব। আপোনাৰ ঘৰত সন্মান বৃদ্ধি পাবলৈ ধৰিব, পৰিয়ালৰ মাজত আপোনালোকৰ মান সন্মান আৰু খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকি আনন্দিত অনুভৱ কৰিব পাৰিব আৰু আপোনালোকৰ মন স্থিৰ হৈ পৰিব। কোনো কাম আপোনালোকে নিয়াৰিকৈ কৰিব পাৰিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কিবা কাম হাতত ল'লে ঘৰৰ মানুহে সেই কামত সহযোগিতা আৰু আগ্ৰহ প্ৰকাশ কৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে ছোৱালীসকলে এনে সপোন দেখাটো বহু শুভ বুলি মনা গৈছে শাওণ মাহত। যদি আপোনালোকে শাওণ মাহত এই সপোন দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে আৰু এই সপোনৰ কথা কেতিয়াও আপোনালোকে কাৰো আগত প্ৰকাশ নকৰিব। এই শাওণ মাহত পুৰুষসকলে বা ল'ৰাসকলে যদি বেলেগৰ বিয়া বা নিজৰ আপোনজনৰ বিয়া দেখা পায় তেনেহ'লে জানিব যে এই সপোন আপোনালোকৰ কাৰণে বহু শুভ হ'ব। ইয়াৰ ফলত আপোনালোকে এইটোৱেই সংকেত পাব যে তেওঁৰ বিয়া যুগ নামি আহিছে বা বিয়াৰ কাৰণে আপোনালোকে সাজু হ'ব পাৰে। সকলো ক্ষেত্ৰতে আপোনালোকৰ সুখবৰ নামি আহিব। কিবা কাম আপোনালোকে হাতত ল'লে সুন্দৰভাৱে হৈ পৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকে মান সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। বহুদিনৰ পৰা প্ৰেমৰ অপেক্ষাত ৰৈ থকা ল'ৰাসকল বা পুৰুষসকলৰ কাৰণে এই সপোন বহু শুভ বুলি মনা গৈছে। শাওণ মাহত এই সপোন দেখিলে মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই সপোন দেখাৰ পিছতেই আপোনালোকে শিৱ মন্দিৰলৈ গৈ নাইবা শিৱ স্থানলৈ গৈ এগছি চাকি জ্বলাবলৈ আপোনালোকে কেতিয়াও নাপাহৰিব। যদি এগছি চাকি জ্বলায় তেনেহ'লে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱে আশীৰ্বাদ প্ৰদান কৰিব যে আপোনালোকৰ বিয়া যাতে সোনকালে হয় আৰু আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰে। শাওণ মাহত যদি কোনো ল'ৰাসকলে সপোনত ছোৱালী দেখা পায় নাইবা কোনো ছোৱালীসকলে যদি সপোনত ল'ৰা দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ প্ৰেমৰ দিন নামি আহিছে বা আপোনালোকৰ বিবাহৰ প্ৰবল যুগ নামি আহিছে। ইয়াৰ বাহিৰেও আপোনালোকৰ বহু ফালৰ পৰা শুভ সংকেত নামি আহিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। ক'ৰবাৰ পৰা হঠাৎ বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ ঘৰলৈ আহিব পাৰে নাইবা বিবাহৰ কাৰণে আপোনালোকে সাজু হ'ব পাৰে, নাইবা ঘৰত যদি কাৰোবাৰ বিবাহৰ কাৰণে আলোচনা কৰি চাব বিচাৰে তেনেহ'লে চাব পাৰিব আৰু আগভাগো আপোনালোকে ল'ব পাৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ওপৰত মহাদেৱৰ পৰম কৃপা লাভ হ'বলৈ ধৰিব আৰু যাৰ ফলত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্যৰ ক্ষেত্ৰতো সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু দাম্পত্য জীৱনত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। শাওণ মাহত সপোনত যদি বিবাহিত মহিলাই পৰিধান কৰা অলংকাৰ আপোনালোকে দেখা পায় বা মহিলাসকলে বা ছোৱালীসকলে পৰিধান কৰা অলংকাৰ যদি সপোনত দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এই সপোন ল'ৰাই দেখিলেও ফলিয়াব আৰু ছোৱালীয়ে দেখিলেও এই সপোনৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ জীৱনসংগী আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব আৰু বিবাহৰ কাৰণে আপোনালোক অতিশয় উপযোগী হৈ পৰিছে। এই সময়খিনি মহাদেৱৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব আৰু মা পাৰ্বতীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। ইয়াৰ বাহিৰেও বিবাহৰ কাৰণে আপোনালোকৰ ঘৰৰ মানুহ সাজু হৈ পৰিব আৰু অতি সোনকালে আপোনালোকৰ প্ৰেমৰ জীৱন আৰম্ভ হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰতে সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, মনে বিচৰা জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব আৰু আহিব লগা বিয়াৰ খবৰ আপোনালোকৰ ঘৰত অতি সোনকালেই আহি পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।